নমস্কাৰ মই এপলিনা এই মুহূৰ্তত অন্যটা খবৰ লৈ আহিছো উজনিত যি মিয়াখেদা অভিযান হাতত লৈছিল সেই অভিযানৰ বাবে এতিয়া বিপদত পৰিবলগা হৈছে শৃংখল চলিহা আৰু চিটু বৰা কিয়নো এই দুয়োজন সংগঠনৰ নেতাৰ বিৰুদ্ধে এতিয়া এজাহাৰ দাখিল কৰা হৈছে দুয়োজনৰ কাৰণে এই মিয়াখেদা অভিযান হাতত লোৱাৰ বাবে সামাজিক পৰিৱেশ সামাজিক বাতাবৰণ বিনষ্ট হোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু সাম্প্ৰদায়িক বৈষম্যৰ সৃষ্টি হোৱাৰ এক আশংকা দেখিবলৈ পোৱা গৈছে বুলি অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰিছে শৃংখল চলিহা আৰু চিটু বৰাৰ বিৰুদ্ধে এতিয়া এজাহাৰ দাখিল কৰা হৈছে অসমৰ সংখ্যালঘু সংগ্ৰাম পৰিষদে দাখিল কৰিছে এজাহাৰ মিয়াখেদা অভিযান হাতত লৈ বিপদত পৰিবলগা হৈছে এতিয়া শৃংখল চলিহা আৰু চিটু বৰুৱা নেতাদ্বয়ৰ বিৰুদ্ধে উচতনিমূলক বক্তব্যৰ অভিযোগ সামাজিক মাধ্যমত উচতনিমূলক মন্তব্য প্ৰতিবাদত উচতনিমূলক মন্তব্যৰ বিৰোধিতাৰে ওলাই আহিছে নগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰিছে এতিয়া সংগঠনটোৱে হিংকাণ্ডৰ আলম লৈ উজনি অসমত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগ উত্থাপন হৈছে দুই নেতাৰ বিৰুদ্ধে দুই নেতাৰ মন্তব্যই সাম্প্ৰদায়িক বিশৃংখলতাৰ সৃষ্টি কৰিব বুলি অভিযোগ সামাজিক বাতাবৰণ বিনষ্ট কৰিব বুলি অভিযোগ উত্থাপন কৰিছে নেতা দুজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ধৰ্মৰ ভিত্তিত আইনী ব্যৱস্থা গ্ৰহণ নকৰিবলৈ আহ্বান জনাইছে আইনী ব্যৱস্থা কেৱল ধৰ্মৰ ভিত্তিত যাতে গ্ৰহণ নকৰে তাৰ বাবে আহ্বান জনাইছে ৰাজ্য জুকাৰি যোৱা ঢিংকাণ্ডৰ পিছতে এতিয়া উজনিত চলিছে মিয়াখেদা অভিযান যিসকল লোক মিয়া লোক শ্ৰমৰ খাতিৰতে হওক বা অন্যান্য কামৰ খাতিৰতে হওক যিসকল লোক উজনি অসমত আছে শীঘ্ৰেই অৰ্থাৎ 7 দিনৰ সময়সীমা বান্ধি দিছিল সেই 7 দিনৰ ভিতৰতে মিয়াই উজনি অসম ত্যাগ কৰিব লাগিব বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছিল অসমৰ কেইবাটাও সংগঠনে এই জাতীয় সংগঠনৰ নেতৃত্ব বহন কৰা দুই নেতাৰ বিৰুদ্ধে এতিয়া এজাহাৰ দাখিল কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে কিয়নো দুই নেতা শৃংখল চলিহা আৰু চিটু বৰুৱাই উচতনিমূলক মন্তব্য দিয়া বুলি অভিযোগ উত্থাপন কৰিছে আৰু এই উচতনিমূলক মন্তব্যৰ বাবে হয়তো উজনি অসমতে হওক বা সমগ্ৰ ৰাজ্যতে হওক আগন্তুক সময়ত এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা আগন্তুক সময়ত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা কিয়নো সাম্প্ৰদায়িক বৈষম্যৰ সৃষ্টি কৰিব শৃংখল চলিহা চিটু বৰুৱাৰ দৰে মানুহৰ বা চিটু বৰুৱাৰ দৰে নেতাৰ মন্তব্যই ঢিংকাণ্ডৰ মূল যি অভিযুক্ত সেই বা মূল যি অপৰাধী সেই অপৰাধীয়ে যি কঠোৰ শাস্তি লাভ কৰিছে প্ৰত্যেকগৰাকী অপৰাধীয়ে একেধৰণে শাস্তি লাভ কৰক কিয়নো অপৰাধীৰ কোনো জাতি ধৰ্ম নাই অপৰাধীৰ জাতি ধৰ্ম নাই অপৰাধী সদায় অপৰাধীয়ে গতিকে অপৰাধীয়ে শাস্তি পোৱাটো সকলোৱে বিচাৰিছে মুছলমান সমাজ একত্ৰিত হৈছে অপৰাধীয়ে শাস্তি পোৱাৰ দাবীৰে কঠোৰ শাস্তি পাবই লাগিব অপৰাধীয়ে আৰু যি কেইগৰাকী নাবালিকা অসমৰ বিভিন্ন প্ৰান্তত কেইবাটাও এনেধৰণৰ ঘটনা সংঘটিত হৈছে গতিকে যি কেইগৰাকী নাবালিকা বা যিসকল মহিলা কিশোৰী এনেধৰণৰ নৰপিশাচৰ কামনাৰ বলি হ'ব লগা হৈছে প্ৰত্যেকগৰাকী কিশোৰী বা প্ৰত্যেকগৰাকী ভুক্তভোগীয়ে ন্যায় পাব লাগিব সেয়া সকলোৱে দাবী উত্থাপন কৰিছে একেধৰণে দাবী উত্থাপন কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদেও কিন্তু ইয়াৰ মানে উজনি অসমত থকা মিয়াসকলক যাতে আক্ৰমণ চলাব উজনি অসমত থকা মিয়াসকলক হাৰাশাস্তি কৰিব সেয়া কিন্তু কোনো কাৰণতে গ্ৰহণযোগ্য নহয় আৰু শেহতীয়াকৈ ঢিংকাণ্ডৰ পিছত সমগ্ৰ ৰাজ্য জুকাৰি যোৱা এই ঘটনাৰ পিছত ঘটনাৰ আলম লৈ অপৰাধীক এটা সম্প্ৰদায়ৰ লগত খাঙুৰি গৈ শৃংখল চলিহা আৰু চিটু বৰুৱাই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ যি উচতনিমূলক মন্তব্য কৰিছে সেই মন্তব্যৰ বিৰোধিতা কৰি এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিটো দল সংগঠনে বা প্ৰতিগৰাকী প্ৰকৃত মানুহে আৰু তাৰ পিছতে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালভাৱে এজাহাৰো দাখিল কৰিছে শৃংখল চলিহা আৰু চিটু বৰুৱাৰ বিৰুদ্ধে কিয়নো শেহতীয়াকৈ দুই নেতাই যি উচতনিমূলক মন্তব্য দিছিল উজনি অসমৰ পৰা মিয়াখেদা অভিযান হাতত লৈছিল সেই অভিযানেৰে আগন্তুক সময়ত সামাজিক বাতাবৰণ সৃষ্টি বাতাবৰণ ধ্বংস কৰিব আৰু সমাজত সাম্প্ৰদায়িক বৈষম্যৰ সৃষ্টি কৰিব কিয়নো মিয়া বুলি হিন্দু বুলি তেনেধৰণে আক্ৰমণ চলিব এনেধৰণৰ উচতনিমূলক মন্তব্যৰ বাবে গতিকে এটা জাতীয় সংগঠনৰ ওপৰত যিহেতু দায়িত্ব আছে বা তেওঁলোকৰ আদৰ্শক মানি চলে গতিকে সমাজে যেতিয়া আদৰ্শ মানি চলে জাতিয়ে যেতিয়া আদৰ্শ মানি চলে তেনেহ'লে সেই নেতৃত্ব লোৱা ব্যক্তিসকলেও এনেধৰণৰ উচতনিমূলক মন্তব্য দিয়াৰ পৰা বিৰত থাকিব লাগিব তাৰ বাবে এতিয়া অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এজাহাৰ দিবলৈ ওলাই আহিছে আৰু আজিৰ দিনটোত এজাহাৰ দাখিল কৰিছে শৃংখল চলিহা আৰু চিটু বৰুৱাৰ বিৰুদ্ধে শৃংখল চলিহা চিটু বৰুৱাৰ বিৰুদ্ধে এতিয়া এজাহাৰ দাখিল কৰিছে নেতাদ্বয়ৰ বিৰুদ্ধে উচতনিমূলক বক্তব্যৰ অভিযোগ উত্থাপন হৈছে আৰু নগাঁও সদৰ থানাত দাখিল কৰিছে এজাহাৰ শৃংখল চলিহা আৰু চিটু বৰুৱাৰ বিৰুদ্ধে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে
ধিংকাণ্ডৰ আলম লৈ উজনি অসমত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগ উত্থাপন হৈছে মিয়া খেদাৰ অভিযান হাতত লৈয়ে এই সাম্প্ৰদায়িক বিষবাষ্পৰ সৃষ্টি কৰিছে গতিকে এনে ধৰণৰ পৰিস্থিতি যাতে সামাজিক বাতাবৰণ বিনষ্ট নকৰে যাতে তাৰ বাবে সকিয়নি প্ৰদান কৰি এজাহাৰ দাখিল কৰিছে দুই নেতাৰ মন্তব্য সাম্প্ৰদায়িক বিশৃংখলতাৰ সৃষ্টি কৰিব বুলি অভিযোগ উত্থাপন কৰিছে আৰু নেতা দুজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে এতিয়া অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা আৰু তাৰ বাবে এজাহাৰ দাখিল কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে শৃংখল চলিহা আৰু জিতু বৰুৱাৰ বিৰুদ্ধে আপোনালোকে নিশ্চয় গম পাইছে সিদিনা ডিঙত যিটো নাৰকীয়া ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাৰ আলম লৈ এছাম ব্যক্তিসকলে অসমত সাম্প্ৰদায়িক পৰিস্থিতি বেয়া কৰিব বিচাৰি আছে ইতিমধ্যে আমি দেখিছোঁ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা আৰু বিতু বৰুৱা এই দুয়োজন ব্যক্তিৰ যিটো বক্তব্য ডিঙত প্ৰতিবাদস্থলীত তেওঁ তেখেতে আহি ইন্ধন যোগাইছে সাম্প্ৰদায়িক পৰিস্থিতিৰ বিষয়ে আমি এই তেনেকুৱা বাহাক আৰু তেনেকুৱা উচতনিমূলক বক্তব্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমি নিন্দা কৰিছোঁ আপোনালোকে জানে যে কোনোবা এটা ঠাইত এটা জঘন্য ঘটনা হৈছে আৰু এই জঘন্য ঘটনাৰ কোনেও সমৰ্থন দিয়া নাই বিভিন্ন দল সংগঠন বিভিন্ন সচেতন মহল তাৰ লগতে আমিও সংখ্যালঘু সংগঠনসমূহ সংখ্যালঘু সংগ্ৰাম পৰিষদ প্ৰতিবাদস্থলীত গৈ আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ অসমৰ চুকে কোণে প্ৰতিবাদ সাব্যস্ত কৰিছে মছজিদৰ পৰা হাজাৰ হাজাৰ জনসাধাৰণ আমাৰ মুছলমান সমাজ আজি ওলাই আহিছে এই অন্যায়ৰ বিৰুদ্ধে একমাত্ৰ ভুক্তভোগী মহিলা বা ছোৱালীজনীৰ ন্যায় বিচাৰি আজি এইটোৰ অৰ্থ এইটো নহয় যে ইয়াত ডিঙত কিবা এটা ঘটনা হৈছে আৰু এইটো অৰ্থ এইটো নহয় যে উজনি অসমত মুছলমান ব্যক্তিসকল যি ব্যক্তিসকলে দিন হাজিৰা কৰি আজি তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে আৰু তেওঁলোকক তাৰ পৰা খেদি পঠোৱা বা অসমৰ পৰা খেদি পঠোৱা যি ধৰণৰ কুচকাজ চলি আছে এইটো নিন্দনীয় ঘটনা গতিকে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে অসমখন যাতে কোনো ধৰণৰ কোনো দুষ্ট চক্ৰই বিনষ্ট কৰিব নোৱাৰে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতি নহয় আজি গোটেই জিলাই শৃংখল চলিহা আৰু বিতু বৰুৱা আৰু কেইজনমান ব্যক্তিৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিছোঁ আমি আইনক আমি সম্পূৰ্ণভাৱে বিশ্বাস কৰিছোঁ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আমাৰ পূৰ্ণ বিশ্বাস আৰু আস্থা আছে যাতে যিসকল ব্যক্তিয়ে উচতনিমূলক বক্তব্যৰে অসমখন জ্বলাব বিচাৰিছে অসমখন এনেকুৱা এটা ৰাজ্য যি ৰাজ্যত বিভিন্ন জাতি জনগোষ্ঠী আমি শান্তি সম্প্ৰীতি এনেদৰে ৰিজাল্ট আজি বহুত বছৰ ধৰি আমি যুগ বছৰ ধৰি আমি ইয়াত বসবাস কৰি আছোঁ আমাৰ মাজত কোনো ধৰণৰ ভেদভাৱ নাই হিন্দু মুছলমান বিভিন্ন ধৰণৰ জনগোষ্ঠী আমি বসবাস কৰি আছোঁ তেনে এটা ৰাজ্যত এছাম ব্যক্তিসকলে যেতিয়া সাম্প্ৰদায়িক ৰূপ দি কোনোবা ৰাজনৈতিক ব্যক্তিসকলে ৰাজনৈতিক মুনাফা আদায় কৰিব বা ৰাজনৈতিক ব্যক্তিসকলৰ নিৰ্দেশ মতে এই অসমখন ভাতৃঘাতী সংঘাত সৃষ্টি কৰিব বা গোষ্ঠীগত সংঘৰ্ষ সৃষ্টি কৰিব এইটো কোনোপধ্যেই আমি মানি নল'ম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত তেনেকুৱা কাম যে অসমত হ'ব আমাৰ কোনো ধৰণৰ বিশ্বাস নহয় আৰু আমি আশাও নকৰোঁ যোৱা ৰাতি আমাৰ মুছলমান কেইজনমান নিৰহৰ দিন হাজিৰা কৰা কাম কৰা ব্যক্তিসকলৰ তেওঁলোকৰ নিৰ্মমভাৱে মাৰপিট কৰি যি ধৰণৰ হেৰি কৰিছে আপোনাক জয় গান শ্লোগান দুৱাইছে আৰু এইটো এক পৰিকল্পিতভাৱে ইচ্ছাৰ বিৰুদ্ধে তেওঁলোকক কাম কৰাইছে অতি নিন্দনীয় কাম গৰিহণাযোগ্য গতিকে আমি ইয়াৰ লগতে আমি ডিজিপি মহোদয়কো আমি আহ্বান জনাইছোঁ যে আপুনি আইন শৃংখলাৰ অসমৰ মুৰব্বী হয় আপোনাৰ নেতৃত্বত এনেকুৱা আমি পৰিস্থিতি আমি নিবিচাৰোঁ আমি আইন শৃংখলা বজাই ৰাখি আমি গণতান্ত্ৰিকভাৱে আমি তেওঁলোকক অপশক্তিক আমি ৰুধিব লাগিব গতিকে অসমখন আগবাঢ়ি লৈ যোৱাৰ ক্ষেত্ৰত সংখ্যালঘু সংগঠন বা সংখ্যালঘু জনসাধাৰণৰ